এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে দেখিছে এইটো স্ক্ৰীনত। দুৰ্গা পূজাত শিক্ষকৰ 3 মাহৰ বকেয়া মুকলি কৰিবলৈ দাবী। চাওক ইয়াতে কি দিছে, গ্ৰেচুৱেটিৰ ধন 10 লাখ টকাৰ পৰিৱৰ্তে 25 লাখ টকালৈ বৃদ্ধি কৰিবলৈ দাবী। আৰু খবৰটো আহিছিলে 12 ছেপ্টেম্বৰ তাৰিখে। কি লিখিছে চাম। 1991 চনৰ পৰা 2001ৰ ভিতৰত বিভাগীয় নীতি নিৰ্দেশনা অনুসৰি এইসকল শিক্ষকক নিযুক্তি প্ৰদান কৰা হৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকে বিভাগীয় নিৰ্দেশনা অনুসৰি বুনিয়াদী শিক্ষক প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু সফলতাৰে সমাপ্তি কৰাৰ অন্তত তেওঁলোকক ছাৰ্ভিচ বুক, টাইম স্কেল, GPF-কে ধৰি সকলো সুবিধা শিক্ষা বিভাগে প্ৰদান কৰি 2012ৰ ফেব্ৰুৱাৰী মাহলৈকে দৰমহা প্ৰদান কৰিছিল। তাৰ পৰৱৰ্তী সময়ত শিৱসাগৰত পদতকৈ শিক্ষকৰ সংখ্যা অধিক হোৱাৰ বাবে 1995 চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত নিযুক্তি লাভ কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলক দৰমহা প্ৰদানৰ ব্যৱস্থা কৰি কোনো ধৰণৰ বাছ বিচাৰ তথা তদন্ত নকৰাকৈ বাকীসকল অতিৰিক্ত শিক্ষকৰ তালিকাত অন্তৰ্ভুক্ত কৰি দৰমহাৰ বঞ্চিত কৰিছিল, যাৰ বাবে উক্ত সময়ত শিক্ষক সমাজৰ লগতে শিৱসাগৰ জিলাৰ প্ৰতিটো জাতি জনগোষ্ঠী সংগঠনে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল। তাৰ পৰৱৰ্তী সময়ত 2021 পৰা 21ৰ 30 জানুৱাৰীত বৰ্তমানৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰে বুনিয়াদী প্ৰশিক্ষণ প্ৰাপ্তসকলক একমেডেড টিচাৰ আৰু প্ৰশিক্ষণ গ্ৰহণ নকৰাসকলক টিউটৰ হিচাপে দ্বিতীয়বাৰৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰে। উক্ত তাৰিখত নিযুক্তি প্ৰদান কৰিছিল যদিও 3 মাহৰ পূৰ্বৰ পৰা অৰ্থাৎ 2020ৰ নৱেম্বৰ মাহৰ কাৰ্যকৰী কৰিছিল আৰু 3 মাহৰ বকেয়া প্ৰদান কৰাৰ কথা আছিল। ইয়াৰে টিউটৰসকলক 2 বছৰ পূৰ্বেই 3 মাহৰ বকেয়া মুকলি কৰি দিয়ে যদিও শিক্ষকসকলৰ সামান্য পৰিমাণৰ বকেয়াসমূহ মুকলি কৰি নিদিয়াৰ বাবে আজি শিৱসাগৰ জিলা সন্মিলিত প্ৰাথমিক শিক্ষক মঞ্চই শিৱসাগৰ প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। সন্মিলিত শিক্ষক মঞ্চই আগন্তুক দুৰ্গা পূজাৰ পূৰ্বে বকেয়াসমূহ মুকলি কৰি দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী উত্থাপন কৰে। 2021ত দ্বিতীয়বাৰৰ নিযুক্তি প্ৰদানৰ সময়ত দুবাৰকৈ উচ্চ পৰ্যায়ৰ তদন্ত কমিটিয়ে ধাৰ্য কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি নিযুক্তি প্ৰদান কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে তদন্তৰ প্ৰতিবেদনত নিযুক্তিৰ বাবে অৰ্হতা অৰ্জন কৰা বহু সংখ্যক শিক্ষক বিভাগীয় বিষয়া কৰ্মচাৰীৰ ভুলৰ বাবে নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ ৰ'ল। তদুপৰি বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক হোৱাৰ পাছতো শিক্ষকৰ পদৰ বিপৰীতে টিউটৰ হিচাপে নিযুক্তি ল'ব লগা হৈছিল। বহু সন্মিলিত প্ৰাথমিক শিক্ষক মঞ্চৰ নেতৃবৰ্গই সংবাদ মাধ্যমত ব্যক্ত কৰে। 2021ৰ 30 ফেব্ৰুৱাৰীত গুৱাহাটীৰ খানাপাৰা খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আসোঁৱাহৰ বিষয়ে অকপতে স্বীকাৰ কৰিছিল আৰু 45 দিনৰ ভিতৰত সমাধান কৰা হ'ব আৰু অৱসৰৰ পাছত 10 লাখ টকা গ্ৰেচুইটি হিচাপে প্ৰদান কৰা হ'ব বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বুলিও মঞ্চই সংবাদমেলত ব্যক্ত কৰে। 4টা বছৰ উকলি যোৱাৰ পাছতো প্ৰতিশ্ৰুতি পূৰণ কৰি অতি সোনকালে কোনো এটা সমস্যাৰে সমাধান নোহোৱাত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা প্ৰতিশ্ৰুতি পূৰণ কৰি অতি সোনকালে উক্ত সমস্যাসমূহ সমাধানৰ বাবেও সংবাদমেলত সজোৰে দাবী উত্থাপন কৰে। শিৱসাগৰ জিলা সন্মিলিত প্ৰাথমিক শিক্ষক মঞ্চই জীৱনৰ 60 বছৰ চৰকাৰৰ সেৱা আগবঢ়াই অৱসৰৰ পাছত পেঞ্চনৰ নামত ফুটা কঢ়ি এটাও লাভ কৰিবলৈ সক্ষম হোৱা নাই, যাৰ বাবে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা শিক্ষকসকলে পুনৰ আনৰ ঘৰত ৰোৱা তোলা দিন হাজিৰা কৰিব লগা হৈছে। বৰ্তমান চাকৰি কৰি থকা শিক্ষকসকলে ভৱিষ্যতৰ নিৰাপত্তাহীনতাত ভুগি কাৰ্যনিৰ্বাহ কৰিবলগীয়া হৈছে। সেয়েহে সংবাদ মেলত শিক্ষক মঞ্চৰ নেতৃত্বই অৱসৰৰ পাছত অতি কমেও 25 লাখ টকাৰ গ্ৰেচুইটি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে। এই নিযুক্তিপত্ৰ যদিও 21ৰ 30 জানুৱাৰীত হৈছিল, কিন্তু নিযুক্তিপত্ৰত কাৰ্যকৰী হৈছিল 2020 নৱেম্বৰ। শিক্ষকসকলে তেওঁলোকৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে উল্লেখ কৰি অতি সোনকালে সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দাবী উত্থাপন কৰে।
সংবাদমেলত শিক্ষক সংগঠনটোৰ সাধাৰণ সম্পাদক বসন্ত নেওগ, শ্বৰিফুল হুছেইন, সুনীল দোলা কাষৰীয়া, হাফিজুৰ ৰহমানকে ধৰি বহুকেইখন বিষয়ববীয়া অংশগ্ৰহণ কৰে।